সম্বৰ্ধনা জনাব সমিতিৰ সদস্য শ্ৰীজিত হৰজিত তালুকদাৰে। এয়া আমাৰ মাজত আইনষ্টাইন একাডেমীৰ মুখ্য পৰিচালন সঞ্চালক শ্ৰীযুত মনজিত ডেকা। আমাৰ মাজত ইয়াৰ পিছতে সম্বৰ্ধনা জনাব শ্ৰী বিকাশ চৌধুৰী, মেনেজাৰ কাজুৱানা, তেখেতক এখনি ফুলান গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সদস্য তথা এই বিহু সমিতিৰ সহ সম্পাদক ঋষিক দাসে। ইয়াৰ পিছতে আমাৰ মুকুল কলিতাদেৱক এখনি ফুলান গামোচাৰে সম্বৰ্ধনা জনাব সদস্য বিবেক দাসে। মই এইখিনিতে আমাৰ শ্ৰদ্ধাৰ বিহুলীয়া ৰাইজক উদ্দেশ্যি আইনষ্টাইন একাডেমীৰ মুখ্য পৰিচালন সঞ্চালক শ্ৰীযুত মনজিত ডেকাদেৱক অতি চমুকৈ দুআষাৰ ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছো। বহুত বহুত ধন্যবাদ কংকন। পোনপ্ৰথমে মইনা সুন্দৰী পুথিভঁৰালৰ সংঘৰ তৰফৰ পৰা আয়োজন কৰা ৩৮তম ৰঙালী বিহু উৎসৱৰ প্ৰতিগৰাকী বিষয়ববীয়া তথা এই অঞ্চলৰ সমূহ ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লাইটত ইমান ফকাছ পৰিছে নহয়, মানুহখিনি মোৰতো চিনাকি মানুহ, মোৰ ঘৰ ইয়াতে পাইকানাত, আৰু মোৰ মানুহখিনি আচলতে ইয়াৰ পৰা দেখাই পোৱা নাই। লাইটৰ ইমান মানে চকুত পৰিছে। যা নহওক, অনুষ্ঠানটো এটি সুন্দৰ অনুষ্ঠান চলি আছে, তাৰ মাজত ভাষণ শুনাৰ কাৰো মানে ধৈৰ্য নাথাকে। আমিও অনুষ্ঠানবিলাকত কেতিয়াবা এনেকুৱা অসুবিধা হয়, কিন্তু যিহেতু বিভিন্ন কাৰ্যসূচী লৈ তেওঁলোকে অনুষ্ঠানটো আগবঢ়ায়, যোৱা এমাহ দুমাহ ধৰি তেওঁলোকৰ কষ্ট, বিষয়ববীয়াসকলৰ কষ্টৰ লগতে সমূহ ৰাইজৰ এটা আশা এই অনুষ্ঠানটো যেন আৰু ভাল হওক, সেই উদ্দেশ্য লৈ সকলোৱে, তাতকৈও ডাঙৰ কথা বতৰটো আজি খুব সুন্দৰ বতৰ, আশা কৰোঁ শেষলৈকে বতৰ ভাল হৈ থাকক। যিহেতু বিহু অনুষ্ঠান বুলি ক'লে আমি পোনপ্ৰথমে এটা কথাই মনলৈ আহি যায়, সেইটো হ'ল আমাৰ সকলোৰে মৰমৰ তথা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। আৰু জুবিন দা অবিহনে যেন বিহু কিবা আধৰুৱা। আৰু এই বছৰ মই নিজে এজন জুবিন অনুৰাগী হিচাপে কোনো ধৰণৰ বিশেষকৈ যিখিনি সাংস্কৃতিকৰ মুখ্য আকৰ্ষণৰ গান বা গীত প্ৰদৰ্শন মই এই বছৰ চোৱাৰ পৰা বিৰত আছোঁ। আৰু এই বছৰ মই কোনো সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য যেতিয়া আপোনাৰ গীতৰ প্ৰদৰ্শন